নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ নতুনকৈ 506টা চাকৰি গ্ৰেড 3 গ্ৰেড 4 মুকলি হৈ আহিছে। এই চাকৰিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু চাকৰিখিনিৰ কাৰণে অৰ্হতা কিমান হয়, লগতে এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আৰু আপোনালোকে আজি ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। আপোনালোকক ভেকেঞ্চিখিনিৰ কথা কৈছোৱে। UPSC ফালৰ পৰা আহিছে 506টা এছিষ্টেণ্ট কমাণ্ডেণ্টৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দেখিব পাৰিছে 14/5/2024 মে' মাহৰ 14 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন UPSC আণ্ডাৰ আহিছে 2024 বৰ্ষৰ কাৰণে ভেকেঞ্চি হয়। চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ কাৰণে আহিছে আৰু ইয়াৰ কাৰণে এছিষ্টেণ্ট কমাণ্ডেণ্টৰ কাৰণে ভেকেঞ্চি আছে গ্ৰুপ এৰ কাৰণে 506টা। অৰ্গেনাইজেশ্যন ভেকেঞ্চিসমূহ দেখিব পাৰিছে BSFৰ কাৰণে আছে 186টা, CRPFৰ কাৰণে 120টা, CICFৰ কাৰণে 100টা, ITBPৰ কাৰণে 58টা, SSBৰ কাৰণে 42টা। আপোনালোকে ভেকেঞ্চিসমূহ দেখিব পাৰিছে আৰু নেশ্যনেলিটিৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে নো পাৰ্চন হু ইজ এ নট চিটিজেন অফ ইণ্ডিয়া চেল এক্সপেক্ট দ্য কনষ্টিটিউশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছিগনিফাই ৰাইটিং। মানে আপোনালোকৰ ইয়াত নেশ্যনেলিটি বিচাৰিছে ইণ্ডিয়ান আপোনালোকে হ'ব লাগিব। যদি আপোনালোকে ইণ্ডিয়ান হয় তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ছেক্সৰ ক্ষেত্ৰত আপোনালোকে বিচাৰিছে আপোনালোকৰ মেল ফিমেল সকলো ধৰণৰ কেণ্ডিডেটে এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত বিচাৰিছে মাত্ৰ 20 বা 25 বছৰৰ ভিতৰত হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ আৰু চিভিলিয়ান চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাৰ্ভেণ্টৰ কাৰণে 5 বছৰকৈ। মানে SC SC কেণ্ডিডেট 30 বছৰলৈকে আবেদন কৰিব পাৰিব, OBC কেণ্ডিডেট 28 বছৰলৈকে, চিভিলিয়ান চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাৰ্ভেণ্টে 5 বছৰ, তেওঁলোকে 30 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বিচাৰিছে আপোনালোকে দেখিব যে এ মাষ্ট হোল্ড এ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA BSc BCom যদি পাছ কৰিছে কোনোবা এটা কোৰ্চ, যদি আপোনালোকে ডিগ্ৰী কোৰ্চ পাছ কৰিছে তেতিয়া আপোনালোকে সেই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন এটা ফিজ দিব লাগিব। UR OBC অনলি মেল কেণ্ডিডেটেহে 200 টকাকৈ দিব লাগিব, বাকী সকলো ফিমেল কেণ্ডিডেট লগতে SC SC পাৰ্চন তাৰপৰা বেঞ্চমাৰ্ক ডিচেবিলিটি কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু পে'মেণ্ট মোড হৈছে ভিজা, মাষ্টাৰ, ৰুপে, ডেবিট বা ইউজিং নেট বেংকিং, SBI এনেদৰে আপোনালোকৰ বহু কাৰ্ড আছে যিটো আপোনালোকে অনলাইন যোগে পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে কৈছোঁ ইণ্টাৰেষ্ট এণ্ড ইলিজিবল কেণ্ডিডেট মে অনলাইন UPSC ৰিক্ৰুটমেণ্ট বাই ভিজিটিং অফিচিয়েল ৰিক্ৰুটমেণ্ট পৰ্টেল অফ UPSC। আপোনালোকে গুগল বা ক্ৰমত UPSC বুলি চাৰ্চ কৰি যিটো ৱেবছাইট পাব, সেই ৱেবছাইটটোত গৈ ফাৰ্ষ্ট টাইম আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব, তাৰপৰা অনলাইন এপ্লিকেশ্যন ফৰ্ম যাব, তাৰপিছত আপোনালোকে নিউ পেজ অ'পেন হ'ব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল এডুকেশ্যন ডিটেইলছখিনি ফিল কৰিব, তাৰপিছত পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আদাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি আপলোড দিব। আপলোড দি পেলাই এপ্লিকেশ্যন যদি ফিজ দিবলগীয়া সেইটো পে'মেণ্ট কৰিব, লগতে তাৰপিছত প্ৰিণ্ট কৰি দিব, আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত আবেদনখিনি ষ্টাৰ্ট হৈছে 24 এপ্ৰিল 2024 পৰা আৰু লাষ্ট ডেট এপ্লিকেশ্যন দিয়া আছে 14 মে 2024, মানে মে' মাহৰ 14 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে নিজৰ মোবাইলৰ পৰাও কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে তেন্তে আমাক কমেণ্ট কৰিব, কমেণ্টত আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ বা পৰৱৰ্তী ভিডিঅ'ত লগ পাম।